হেল্ল' নমস্কাৰ জয় অসম মই সকলোকে বিলাসিত অসমৰ তৰফৰ পৰা গুৱাহাটীৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ এটা কমপ্লেইন আছে আমালে ৰিসেন্টলি এটা কমপ্লেইন এই কমপ্লেইনটো সিৰিয়ালি আহি আছে বহুত দিনৰ পৰা আৰু বিলাসিত আমাৰ বহু সৈনিকে এই ক্ষেত্ৰত আমাক অভিযোগ দিছে যে দাদা এই বিষয়টোক লৈ পিনে অকমান আমি কোবাত নহয় কোবাত কেতিয়াবা দুখ অনুভৱ কৰোঁ বিষয়টো হয় এনেকুৱা ধৰণৰ শুনা পাইছেনে হেল্ল' যদি কোনোবাই চাই আছে এবাৰ ইয়াতে যদি এটা কমেণ্ট কৰি দিয়ে মই কথাখিনি এতিয়া কণ্টিনিউ কৰিম আমাৰ অসমীয়া মানুহৰ কিছুমান মানে কৰিবলগীয়া সৰু কৰণীয় কিছুমান কাম আমি পাব্লিকৰ কাম কৰি আছো আমি এইটো নহয় যে আমি পাব্লিক এনি টাইম ছাৰ্ভেণ্ট হয় আমি কিছুমান নিজৰ কাম এৰি পিনে পাব্লিকৰ কামত যাওঁ পাব্লিক বিপদত পৰিলে আমি আগবাঢ়ি আহোঁ সেইটো মানে এইটো নহয় যে আপোনালোকে একদম আপোনালোকৰ মানে সৰ্বশ্ৰেষ্ঠ আপোনালোকে স্বাৰ্থ প্ৰয়োগ কৰি আপোনালোকৰ কামখিনি কৰিব আৰু আমাৰ মানুহখিনিক আপোনালোকে আওকাণ কৰিব যদি কোনোবাই চাই আছে এবাৰ যদি এটা কমেণ্ট কৰি দিয়ে কথাখিনি মই আৰম্ভ কৰিব বিচাৰিম কোনোবা এজনে কমেণ্ট কৰি দিলে হ'ল তেতিয়া গম পাম যে মোৰ লাইফটো চলি আছে আৰু কথাটো মই জনাটো দৰকাৰ মানে আচ্ছা মিণ্টু শৰ্মা বাবু আহমেদ আচ্ছা বিলাসিত অসম গুৱাহাটী জিলা সমিতি বা কামৰূপ জিলা সমিতিয়ে বিশেষকৈ গোটেই আমি যদি অল আসামত চাওঁ তিনিটা জেগাত প্ৰথমতে হ'ল ডিব্ৰুগড় দ্বিতীয়তে হ'ল গুৱাহাটী আৰু তৃতীয়তে হ'ল যোৰহাট এই তিনিটা এৰিয়াত বা গোলাঘাটত আমি যিবিলাক মেডিকেল আছে উক্ত মেডিকেলবিলাকত বা হায়াৰ ট্ৰিটমেণ্টৰ কাৰণে বিশেষকৈ ডিব্ৰুগড় আৰু গুৱাহাটীলৈ মানুহে বিভিন্ন প্ৰান্তৰ পৰা লখিমপুৰৰ পৰাই হওক ধেমাজিৰ পৰাই হওক শিৱসাগৰৰ পৰা হওক গুৱাহাটীলৈ আহে বা বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড়লৈ যায় মানুহ যেতিয়া বিপদত পৰিলে বিলাসিত অসমৰ লগত মানে সততা যোগাযোগ কৰা সংগঠন হ'ল বিলাসিত অসমৰ লগত যেতিয়া কোনোবা মেডিকেলত আছে কিবা সহায় কৰিব লাগে কাৰোবাক ব্লাড লাগে বিলাসিত অসমৰ লগত যোগাযোগ কৰে কিন্তু আমি এটা বস্তু খুব বেছিকৈ মানুহৰ মাজত দেখিবলৈ নাপাওঁ যেতিয়া আমাৰ বিলাসিত অসমক ব্লাড লাগে কোনোবা মানুহে যিকোনো ব্যক্তিয়ে যাৰ তাৰ যোগেদি মোৰ ফোন নম্বৰবিলাক শ্বেয়াৰ কৰে বা বিপিন দাৰ ফোন নম্বৰ শ্বেয়াৰ কৰে বা আমাৰ বিলাসিত অসমৰ ফোন নম্বৰসমূহ শ্বেয়াৰ কৰে এই গ্লাছখন তেল নকলে ফোন নম্বৰসমূহ শ্বেয়াৰ কৰে যে ব্লাড লাগে বুলি আৰু কোনটো চ'ৰ্চৰ পৰা যে আমাৰ ফোন নম্বৰবিলাক পাইছে আৰু আমিনো কোন হয় যে আমি যে ব্লাড দিবলৈ গৈছোঁ আমি ক'ৰ হয় কেনেকৈ আমাৰ নামনো কি সিমানখিনিতো নাজানে দৰকাৰেই নাথাকে কিন্তু আমাৰ যিবিলাক ডনাৰে ব্লাড দি আহে নিজৰ কাম ক্ষতি কৰি নিজৰ সময় নষ্ট কৰি আনকি ডনাৰবিলাকে নিজৰ গাড়ীয়ে তেল নিজৰ পইচাৰে তেল ভৰাই খৰচ কৰি সময় নষ্ট কৰি আপোনালোকে জানে গুৱাহাটী মেডিকেল কলেজত সবচে এটা কি ক'ম যিটো কিউ বনাবলগীয়া হয় বাকী মেডিকেল কলেজবিলাকৰ নিচিনা নহয় এইবিলাক লাইক বি বৰুৱা ধৰি লৈছোঁ বা নেম কেয়াৰ বা কি কয় হেল্থ চিটিৰ নিচিনা নহয় যে ব্লাড দিবলৈ গৈ পিনে এঘণ্টাৰ ভিতৰত বা আধা ঘণ্টাৰ ভিতৰত ব্লাড দি হৈ যায় প্ৰায় 4-5 ঘণ্টাৰ ওচৰত কেতিয়াবা ৰ'বলগীয়া উদাহৰণ আছে ন কি ক'ম না এতিয়া কথাটো এনেকুৱা ধৰণৰ আমাৰ ল'ৰাই যে ব্লাড দিবলৈ যায় ব্লাড দিবলৈ যোৱাৰ আগত যাক ব্লাড দৰকাৰ হয় অঙহী বঙহী মিতি কুটুমে ফোন কৰি পাগল কৰি দিব ভাতকেইটা খাবলৈতো মানে শান্তি নিদিয়ে আপুনি ব্লাডটো সোনকালে দিয়ক সি ক'ত পালে কিমান পালেহি কিন্তু আমাৰ ল'ৰাই এটা তেওঁলোকৰ পৰা বিনিময় হিচাপে এটা ৰসগোল্লাও নাখায় এখন তামোলো নোখোৱাকৈ ঘূৰি আহে কিন্তু আচৰিত কথা এইটোৱে যে যেতিয়া কাৰোবাক ব্লাড লাগে পাগলতে ফোন কৰিব কিন্তু ব্লাড দি অহা ডনাৰজন আহি ঘৰ পাই এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো ডনাৰজন এপালে ফোন নকৰে যে আপুনি ঘৰলৈ গৈ আপুনি শান্তিয়ে পালেগেনে ভালে পালেগেনে যে আপোনাৰ বাটত যাওঁতে কিবা অসুবিধা হৈছিলে নেকি বা মূৰ চুৰ ঘূৰাইছিলে নেকি এই ডনাৰবিলাকে আমাক এতিয়া মানে লাহে লাহে কিছুমানে ফোন কৰিবলৈ ধৰিছে যে দাদা আপোনাৰ মানে ৰিকুৱেষ্টত আপোনাৰ অনুৰোধত ব্লাড দিবৰ কাৰণে আমি চেষ্টা কৰোঁ কিন্তু কথাটো হ'ল আমি ডনাৰবিলাকৰ পৰা কি কয় পেচেণ্টবিলাকৰ মানে আপোনাৰ যিবিলাক আপোনাৰ গাৰ্জেন থাকে তেওঁলোকৰ পৰা আমি এইটো মানে এইখিনি বস্তু নাপায় এইটো ফিডবেক কোনোবা ক'ব পাৰে বোলে এইটো নিষ্কাম কৰ্ম এইটো কাম কৰি সেইটো আশা কৰিব নালাগে ব্লাড ডনেট কৰি আহিলে ফেমিলিয়ে বা গাৰ্জেনে ফোন কৰিব লাগে বোলে ফোনটো আশা কৰিব নালাগে কোনোবা ইয়াত আকৌ আহি তথাকথিত কিছুমান বুদ্ধিজীৱী আহি কমেণ্ট মাৰিবহি পাৰে কিন্তু আমাৰ এইটো মই বিশেষকৈ বিলাসিত অসমৰ মই সেইখিনি মোৰ এটলিষ্ট স্বাৰ্থ আছে যে যিয়ে ব্লাড লয় যাৰ পৰা ব্লাড লয় তেওঁক এটলিষ্ট এবাৰ হ'লে ফোন কৰিব লাগে ঘৰত গৈ পোৱাৰ পিছত বা ঘৰত পালেগৈ নে নাই পোৱা বা আপোনাৰ বাটত যাতে কিবা অসুবিধা হৈছে নেকি ব্লাডটোতো এনেকুৱা নহয় নহয় কোনোবাই খেতি কৰি থৈছে গছৰ ফল নহয় খোজ মাৰি দিছে শিলিখা আমলখি হৰা নিচিনাকৈ থলকৈ হৈ পৰিছে এটলিষ্ট সেইখিনি ন্যূনতম জ্ঞান থাকিব লাগিব আৰু যিখিনি মানুহ এইখিনি ক্ষেত্ৰত দায়বদ্ধ নহয় যে এজন ডনাই ব্লাড দি ঘৰত নোপোৱালৈকে যিজন ব্যক্তিৰ হাতত সময় নাথাকে তেনেকুৱা মানুহে আমাক কিন্তু আপোনাৰ পেচেণ্ট মৰিব হ'লেও আমাক ফোন নকৰিব যেনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন থাকিলে ফোন নকৰিব এটলিষ্ট মই অলপমান স্বাৰ্থলৈ কাম কৰোঁ মোক কোনোবাই মানুহে ভাল পায় বেয়া পায় এইটো মোৰ আপোনাৰ ছেকেণ্ডেৰী কথা মই স্বাৰ্থ থাকেই মোৰ
প্ৰত্যেকটো কামত স্বাৰ্থ থাকিবই লাগিব বিনা স্বাৰ্থত একো কাম নচলিব আমাৰ ডনাই ব্লাড দি থৈ আহিবগে আমাৰ ডনাই আপোনাৰ নিজৰ কাম ক্ষতি কৰি সময় নষ্ট কৰি নিজৰ পইচা তেল ভৰাই পিনে ব্লাড দি থৈ আহিবগে আপোনালোকৰতো চাকৰ নহয় ব্লাড দি থৈ অহাৰ পিছত যে মানুহ ঘৰত আহি পালেহি নাপালে এবাৰ আপোনাৰ ফোন কৰি খবৰ নাৰাখে আমাৰ যিজন আমাৰ ব্লাডৰ কাম চাই আছে আমাৰ বিপিন হাজৰিকা ডাঙৰীয়াদেৱ তেওঁ বিপিন হাজৰিকা দিনটোত একো নহলেও 30-40 জন ডনাৰক ফোন কৰে ব্লাড মেনেজ কৰিবৰ কাৰণে আপোনালোকে ফোনটো কৰি দিয়ে ব্লাডটো লাগে বুলি তাৰপিছত মুচ পকাই বহি থাকে ব্লাড আহি যাব বিল আছে নহয় ব্লাড দিব আমিতো কাৰোবাৰ এটা পোহনীয়া চাকৰ নহয় ন যে আপোনালোকে ফোন এটা কৰি দিলে ব্লাডটো আমাৰ ডনাই গোটেই একদম ৰাস্তা পদূলি ফালি দি থৈ আহিবগে তাৰপিছত আপোনালোকৰ কোনো খবৰ খাতি নাথাকিব ইমানখিনি ইমান চৰম পৰ্যায়ত নাভাবিব যে আপোনালোকক কিবা এটা সহায় কৰিবলৈ গ'লো মানে এইটো নহয় আমি আপোনালোকক কোনোবা কাৰোবাৰ চাকৰ হয় আমি দেখিছো যে মেক্সিমাম ডনাই আমাক এটা ফোন কৰিবলৈ ধৰিছে যে দাদা ব্লাডটো দিয়া আগলৈকে আপোনাৰ 25 বাৰলৈকে ফোন কৰে মানুহে কিন্তু ব্লাডটো দি অহাৰ পিছত কোনো এজন মানুহে এটা খবৰ নাৰাখে যে আপুনি ভালে আছেনে আমি একো মানুহক 42 বটল 42 ইউনিটলৈকে ব্লাড আমি যোগাৰ কৰি পাইছো কিন্তু আমি কথাটো এইটো এটলিষ্ট এইখিনি আমি বিচাৰো মানুহৰ পৰা ৰোগীজনৰ গাৰ্জেণ্টৰ পৰা আমি ৰোগীজনৰ পৰা একো নিবিচাৰো ৰোগীজনেতো একো নাজানে ন তেওঁ আইচিউত পৰি থাকে বা ক্ৰিটিকেল কণ্ডিশ্যন থাকে এটলিষ্ট তেওঁৰ লগত থকা যিখিনি পেচেণ্টৰ লগত থকা এটেণ্ডেঞ্চখিনিতো এইখিনি জানিব লাগে এটেণ্ডেণ্টবিলাকে বা ৰোগীৰ লগত থাকেতো অভিভাৱকবিলাকে সেইখিনি ন্যূনতম জ্ঞান থাকিব লাগে যে এজন মানুহে ব্লাড দি থাকে আজি সিহঁতি মোৰ প্ৰায় 22টামান কমপ্লেইন আহিছে গতিকে এটা অনুৰোধ যিখিনি মানুহৰ এইখিনি ন্যূনতম জ্ঞান আৰু সময় নাথাকে যে ডনাৰজনক ঘৰ পালেগে নে নাই পোৱা এবাৰ ফোন কৰি সুধিবৰ কাৰণে সময় নাথাকে তেনেকুৱা সেই অংগহী বংগহী CMৰ আপোনাৰ ফেমিলি হওক PMৰ ফেমিলি হওক যিমান ডাঙৰ ফেমিলি হল আমাক যোগাযোগ নকৰিব যিমান বিপদত থাকিলে যোগাযোগ নকৰিব যিয়ে ডনাৰজনক সন্মান দিব নাজানে আমাৰ কাৰণে ৰোগীজন যিমান ইম্পৰ্টেণ্ট ঠিক সমানে ইম্পৰ্টেণ্ট আমাৰ ডনাৰজনো হয় গতিকে এইটো আমাৰ ফালৰ পৰা অনুৰোধ আৰু চিধা চিধি ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ইয়াত কোনোবা বেয়া পায় ভাল পায় এইটো আপ টু ইউ আপোনাৰ নিজৰ চইচ গতিকে কাৰোবাক যদি ব্লাড দৰকাৰ হয় মূলত যদি কানেকশ্যন কৰে বা আমাৰ কোনো সতীৰ্থৰ লগত যদি যোগাযোগ কৰে তেতিয়া এইটো কথা মনত ৰাখিব লাগিব যে ব্লাড দি অহা ডনাৰজনক আপুনি পইচা দিব নালাগে ব্লাড দি অহা ডনাৰজনক আপুনি খুৱাব মেলিব নালাগে এইটো নিজে খাব আমাৰ লয় আমাৰ নিজে খায় কালি কিন্তু ব্লাড ডনেট কৰা মানুহজনে ঘৰ পালেগৈ নাই পোৱা এটলিষ্ট এবাৰ আপুনি ফোন কৰি সুধিব লাগিব আৰু সেইখিনি যদি সময় নাথাকে ন তেতিয়া আমাৰ লগত যোগাযোগ নকৰিব ধন্যবাদ